আপোনাৰ শাহুমাৰ ভৰিখন চাফা কৰি 500 টকা যেতিয়া মোৰ শাহুমাৰ ভৰিখন চাফ চিকুণ কৰি দিলোঁ শাহুমাই কৈছিল তোক কিবা টকা লগা আছিল নেকি মানে তেনেকৈ ক'লে মানে মোক গম পাইছে আৰু মোক কিবা এটা লাগে এনেও মই তেখেতক কিবা এটা কৰি দিওঁ কিন্তু সিদিনা মানে স্পেচিয়েল কিবা কৰি দিব বিচাৰিছিলোঁ তাৰপিছত মই ক'লোঁ মোক 500 টকা এটা লাগিছিল আৰু আপোনাক দেখিতো প্ৰথমতে মই গমেই পোৱা নাছিলোঁ যে এতিয়া আপুনি কোৱা কাৰণে গম পাইছোঁ যে আপোনাৰ সন্তান BA ফাৰ্ষ্ট ছেমত পঢ়ি আছে এইটো এটা চিক্ৰেট হয় একচুৱেলি এইটোৱে আৰু নমস্কাৰ অসম প্ৰাইম টাইমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি উপস্থিত আছোঁ এটা বিশেষ ঠাইত বৰ্তমান সময়ত ধুনীয়া হ'বলৈ আৰু ধুনীয়া খাবলৈ আমি সকলোৱে বিচাৰোঁ লগতে আত্মনিৰ্ভৰশীল হ'বলৈও আমি সকলোৱে বিচাৰোঁ বা স্বাৱলম্বিতাৰ পথ মুকলি কৰিব বিচাৰে কিন্তু কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰি বা কেনেকৈ সংস্থাপনৰ পথ মুকলি কৰিব পাৰিলে লগতে ধুনীয়া হোৱাৰ আঁৰৰ কাহিনী এই সকলোবিলাক আপোনালোকে জানিব পাৰিব আমাৰ আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আৰু তেখেত হৈছে নীলিম বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী এতিয়া আমি তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিম তেওঁৰ সম্পূৰ্ণ পৰিচয় তেখেতৰ আৰু লগতে এই নীলিম বিউটি পাৰ্লাৰৰ যি আৰম্ভণি হ'ল তেখেতে কেনেকৈ বা কিয় আৰম্ভণি কৰিলে এই সকলোবোৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰথমে মই সমূহ ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই নীলিম বিউটি হেয়াৰ এণ্ড মেকআপ একাডেমীখন চলাই আছোঁ টিহু 2 নং ৱাৰ্ডৰ নিজ বাগৃহত মোৰ একাডেমীখন স্থাপিত টিহু হনুমান মন্দিৰ আৰু পোষ্ট অফিচৰ ফ্ৰণ্টৰ ৰাস্তাৰে সোমাই আহিলে মোৰ একাডেমীখন আপোনালোকে পাব মই সৰুৰে পৰা মানে ফেশ্বন ভাল পাইছিলোঁ নিজে সৰুতেও মানে তেতিয়াতো পাৰ্লাৰ এনেকুৱা একো নাছিল মই যেতিয়া সৰু আছিলোঁ গাঁৱৰ ছোৱালী হয় মই নিজে হেয়াৰ কেয়াৰ লৈছিলোঁ আমলখি বা হেনা মানে জেতুকাৰ পিচি লগাইছিলোঁ খুব মন মানে মোৰ আৰু নিজক ধুনীয়াকৈ ৰখাৰ তাৰ উপৰিও স্কিনত মই তুলসীৰ পাত লগাইছিলোঁ পেহীহঁতকো দেখিছিলোঁ যে সিহঁতে তুলসীৰ পাত লগায় তো ময়ো লগাইছিলোঁ সূৰ্যৰ ৰশ্মিৰ পৰা মানে নিজে অলপ দূৰত আছিলোঁ কিন্তু তেতিয়া মই নাজানো মানে কি ৰে পৰিলে কি হ'ব মেলানিন কি এই চব মই তেতিয়া নাজানো আৰু মানে ফ'ল' কৰোঁ কি পেহীহঁতে অকণমান তেনেকৈ থাকে তো ময়ো মানে তেওঁলোকক ফ'ল' কৰোঁ আৰু মই বহুত ভাল পাওঁ সৰুৰ পৰাই একেবাৰে মোটামুটি মই ক্লাছ 5 মানৰ পৰাই লিপষ্টিক লগাইছিলোঁ কিন্তু মোৰ দেউতাই আৰু এইচব বেছি পচন্দ কৰা নাছিল মই একেবাৰে মই ক'ব লাজ নকৰোঁ মই দুখীয়া ঘৰৰে ছোৱালী কিন্তু মোৰ দেউতা বহুত শিক্ষিত মানুহ সমাজসেৱক এজন গতিকে দেউতাৰ চকুত আৰু এইবিলাক কাজল দিয়া লিপষ্টিক দিয়া মানে ভাল নাপায় আৰু থাকেতো তেনেকুৱা কিন্তু মই এইবিলাক তথাপিও কৰিছিলোঁ আৰু তাৰপিছত মই সাংসাৰিক হ'লোঁ সাংসাৰিক হোৱাৰ পিছত আচলতে মই এই যাত্ৰালৈ আহিলোঁ বিউটি ট্ৰিটমেণ্টৰ প্ৰথমে মই মোৰ ইয়াত ওচৰতে কৰবী বাৰ এখন পাৰ্লাৰ আছিল বা এজনে তো তাত মই গৈছিলোঁ কেনেকৈ থ্ৰেডিং কৰে এই চব মই চাই থকা আছিলোঁ তাৰপিছত ভাবিলোঁ কি মই নিজেও যদি স্বাৱলম্বী হ'ব পাৰোঁ এনেকৈ কিবা এটা কৰি তো মই ভাবিলোঁ কি মই পাৰ্লাৰৰ কামবিলাক কৰিম আৰু প্ৰথমে মই নিজে ট্ৰাই কৰিলোঁ যে এনেকৈ টাকুৰিত ধৰোঁ আৰু থ্ৰেড যিটো এইটো এনেকৈ ধৰোঁ আৰু মই
ধৰি তেনেধৰণে মই থ্ৰেডিংটো মই ঘৰৰ মানুহখিনিৰ ওপৰত এপ্লাই কৰিলোঁ তো পাৰা হ'লোঁ আৰু এতিয়া আমি জানিব বিচাৰিম তেখেতৰ সম্পূৰ্ণ পৰিচয় আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়কচোন হয় মই শিয়ালমাৰী গাঁৱৰ ছোৱালী মোৰ দেউতাৰ নাম শ্ৰীযুত ৰমাকান্ত মেধি তেখেত মেডিকেল লাইনৰ কামবিলাক কৰে আৰু মই তিহুৰ বোৱাৰী স্বৰ্গীয় নৰেন দাসৰ মই বোৱাৰী হয় আৰু তেখেতৰ মাজু পুত্ৰৰ চন্দন দাসৰ মই ঘৈণী হয় আৰু মোৰ এজন ল'ৰা আছে ল'ৰাই ডিগ্ৰী পঢ়ি আছে বৰ্তমান বিউটি পাৰ্লাৰত আহিলে কি ধৰণৰ ছাৰ্ভিচ এভেইলেবল আছে বা কেনেকুৱা ধৰণৰ ইয়াত মানে ছাৰ্ভিচবিলাক পোৱা যায় তাৰ বিষয়ে অকণমান সবিশেষ জনাওকচোন হয় মোৰ প্ৰথমে কওঁ যে মোৰ একাডেমিখন ISO চাৰ্টিফাইড হয় আৰু ইয়াত ষ্টুডেণ্টক শিকোৱাৰ লগতে ছাৰ্ভিচসমূহো দিয়া হয় স্কিন ট্ৰিটমেণ্ট হেয়াৰ ট্ৰিটমেণ্ট মেকআপ নেইল এক্সটেনশ্যন এইসমূহ ছাৰ্ভিচ ইয়াত পোৱা যাব ইয়াতে আপোনাৰ আমাৰ যদি ক'ব যাওঁ ষ্টুডেণ্টক আমি ইয়াত 6 মাহৰ কোৰ্চ ডিপ্ল'মা দিওঁ বিউটিচিয়ানৰ আৰু মেকআপৰ 4 মহীয়া কোৰ্চ ডিপ্ল'মা দিওঁ আৰু বাকী মোৰ ষ্টুডেণ্ট ইতিমধ্যে পুৰণা ষ্টুডেণ্ট মোৰ এষ্টাব্লিছ হৈছে ইয়াৰ পৰা শিকি কৈঠালকুছিত দিছে খুচিহালৈয়ে তেওঁ এষ্টাব্লিছ হৈছে আৰু ৰিংকুমণি পাঠক তেওঁ দিছে হ'ল পাঠশালা টিটকাত আৰু আগলৈও মই মোৰ যিখিনি নতুন ষ্টুডেণ্ট তেওঁলোকেও যাতে এষ্টাব্লিছ হ'ব পাৰে সুন্দৰকৈ শিকোৱাৰ চেষ্টা দিম সহযোগ কৰিম তেওঁলোকক আৰু ইয়াতে মানে কি হয় স্কিন ট্ৰিটমেণ্টৰ আজিকালি নতুন নতুন টেকন'লজিবিলাক ওলাইছে আগতে আমি কি কৰিছিলোঁ হাতেৰে মাছাজ কৰিছিলোঁ ময়ো যেতিয়া শিকিছিলোঁ সেই সময়ত তাৰপিছত আমি এডভান্সত গ'লোঁ মেচিনাৰী ট্ৰিটমেণ্টৰ কাৰণে আমাৰ টুলছবিলাক আছে কেইটামান টুলছ আছে আমাৰ এপিডাৰ্মিছ লেয়াৰত বেচেল লেয়াৰলৈ কাম কৰে এপিডাৰ্মিছত বেচেল লেয়াৰত কাম কৰে আৰু হাইড্ৰাৰ মই ট্ৰিটমেণ্ট ইয়াত কৰাওঁ হাইড্ৰা ফেচিয়েলৰ কি হয় ডাৰ্মিছ লেয়াৰৰ ফাৰ্ষ্ট লেয়াৰ ডাৰ্মিছৰ ফাৰ্ষ্ট লেয়াৰলৈ কাম কৰে হাইড্ৰা ফেচিয়েল তো মই ক্লাইণ্টখিনি পাই আছোঁ আৰু ক্লাইণ্টেতো নিজে ক'ব তেওঁলোক ছেটিছফাই হয় নে নহয় মই যিমান পাৰোঁ ভালদৰে কামসমূহ কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু তাৰ উপৰিও মোক আজি আহিলে আজিৰ যে মই ছাৰ্ভিচটো দিব পাৰিম মোৰ ইয়াত তেনেকুৱা নহয় মোক এদিন বা দুদিন আগত বুকিং কৰিব লাগে এপইণ্টমেণ্ট লৈ তেওঁলোকে আহিব পাৰে তেতিয়া কি হয় মোৰ ছাৰ্ভিচসমূহ দিয়াত মানে মই নিজেও ছেটিছফাইড হওঁ সুন্দৰকৈ দিব পাৰোঁ তেওঁলোকক টাইম দিব পাৰোঁ আৰু তেতিয়া অভিয়াছলি কামবিলাক মোৰ ভালেই হয় মেকআপ আপুনি ক'ত শিকিলে বা বৰ্তমানলৈকে আপুনি কি কোৰ্চ কৰিলে মই 2019ত শিকিলোঁ আচলতে কি হয় মই প্ৰথমে ওলাই যাব পৰা নাছিলোঁ মই মোৰ সুবিধাৰ কাৰণে কি কৰিলোঁ বৰপেটাৰ সৌম্য দাস তেখেতে মোক শিকাইছিল তেখেত মোৰ গুৰু আৰু মোৰ বান্ধৱী যেনো তেওঁ সৌম্য দাস মেমে আহিছিল ঘৰত আহিছিল মই মাতি আনিছিলোঁ তেখেতে মোক ঘৰত আহিয়ে কিছুদিন মেকআপৰ কোৰ্চটো কৰাই দিছিল এতিয়া তেখেতো ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয় আৰু বাকী মই ITI কছমেটলজি কোৰ্চ মই এবছৰ কমপ্লিট কৰিছোঁ ডিপ্ল'মা পাইছোঁ তাৰ উপৰিও মই 6 মাহৰ স্কিন ট্ৰিটমেণ্টৰ দুখন ডিপ্ল'মা কৰিছোঁ দুটা কোৰ্চ কৰিছোঁ আৰু হেয়াৰ ছায়েন্সৰ মই 4 মাহৰ কোৰ্চ কৰিছোঁ মই দুটা কোৰ্চ মই হেয়াৰ ছায়েন্স আৰু বিউটিচিয়ানৰ এটা কোৰ্চ মই পুনে আৰু অনলাইন যোগে কৰিছিলোঁ চাম এণ্ড জাজ একাডেমীৰ পৰা কৰিছোঁ 4 মহীয়া হেয়াৰ ছায়েন্স কোৰ্চটো আৰু ৰজনী মেম পুনেৰ যিটো কৰা বুলি ক'লোঁ ৰজনী মেমৰ স্কিনৰ মই 6 মহীয়া কোৰ্চটো সেই দুটা মই অনলাইন যোগে কৰিছিলোঁ খুবেই ভাল আৰু সুন্দৰকৈ শিকাইছিল আৰু তেখেতসকলৰ আশীৰ্বাদত মই যিসকল গুৰু আছে এতিয়া বৰপেটাৰ লিপিকা মেম তেখেতে চেনাৰ্ছ মেমৰ তাতে শিকা আছিল দিল্লীত তেখেতেও মোক 6 মাহৰ ট্ৰেইনিং দিছিলে তেখেত মেমৰ ওচৰতো মই চিৰকৃতজ্ঞ মই গুৰুসকলৰ পৰা এইখিনি শিক্ষা পোৱাৰ ফলত আজি মই এইখিনি সফলতা পাইছোঁ আপোনাৰ শাহুমাৰ ভৰিখন চাফা কৰি 500 টকা লাভ কৰিছিল আৰু যদি মই ভুল কোৱা নাই এই 500 টকাটোৱে আপোনাৰ প্ৰথম উপাৰ্জন যদিও আপুনি আপোনাৰ ঘৰৰ পৰাই পাইছিল তথাপিও আপুনি কাম কৰিছিলে আপোনাৰ শাহুমাৰ ভৰিখন চাফা কৰি দিছিলে আৰু সেই 500 টকাটোৰে আপুনি কেনেকৈ আজি ইমানখিনি আপুনি প্ৰতিষ্ঠা লাভ কৰিলে বা আপুনি সফলতা লাভ কৰিলে বা আপুনি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিলে তাৰ বিষয়ে চমুকৈ আপুনি আমাৰ অসম প্ৰাইম টাইমৰ দৰ্শকক জনাওক কাৰণ আপোনাৰ পৰা অনুপ্ৰেৰণা পাব বহুজনে
সেই কাহিনীটো চমুকৈ আপুনি আমাক জনাওক। হয়, মই যেতিয়া মোৰ শাহুমাৰ ভৰিখন চাফ চিকুণ কৰি দিলোঁ, শাহুমাই কৈছিল তোক কিবা টকা লগা আছিল নেকি, মানে তেনেকৈ ক'লে। মানে মোক গম পাইছে আৰু মোক কিবা এটা লাগে। এনেও মই তেখেতক কিবা এটা কৰি দিওঁ, কিন্তু সিদিনা মানে স্পেচিয়েল কিবা কৰি দিব বিচাৰিছিলোঁ। তাৰপিছত মই ক'লোঁ মোক 500 টকা এটা লাগিছিল। তো মায়ে মোক 500 টকাটো দি দিলে। তাৰপিছত সেই 500 টকাৰে একচুৱেলি মই বহুত সৰুতে সাংসাৰিক হৈছিলোঁ, তো গতিকে মোৰ এনে একো বহুত মানে ফাৰ্নিচাৰ কিবা এনেকুৱা নাছিল আৰু। তাৰপিছত শাহুমাৰ মানে যিখন যৌতুকত দিয়া ড্ৰেছিং আছিলে সেইখনটো অলপ বেয়া হৈছিল, তো তেখেতে বাহিৰত উলিয়াই থৈ দিছিল। মই সেই 500 টকাৰ পৰা 150 টকাৰে মই চিৰিজ আনিছিলোঁ আৰু এটা পেইণ্ট আনিছিলোঁ। আনি মোৰ ড্ৰেছিংখন মোৰ হাজবেণ্ডৰ দ্বাৰা মানে মোৰ ৰুমলৈ আনিছিলোঁ আৰু। আনি সেইখন মই নিজে পলিচ কৰিছিলোঁ, চিৰিজ কৰিছিলোঁ, তাৰপিছত পেইণ্টটো কৰিলোঁ। তাৰপিছত গ্লাছখন বহুত ফুট থকা যেন ভালকৈ আৰু মুখখন ক্লিয়াৰলি নাহে আৰু, তথাপিও মানে মই মুচি কাচি চাফ চিকুণ কৰি লৈছিলোঁ। বহুত বছৰ পুৰণা হৈছিলে সেইখন। তাৰপিছত বাকী মোৰ তাত 350 টকা আছিল। তেতিয়া সেই সময়ত মানে লটাছৰ মই 350 টকাৰে মই 3টা ক্ৰীম কিনিছিলোঁ। ক্ৰীম কিনি মই যিখিনি মোৰ কৰবী বাৰ্তাতে চাই অকণমান শিকিছিলোঁ, সেইখিনিৰে মই মোৰ ওচৰ চুবুৰীয়াৰ বৌহঁতক বা তেনেকৈ নিজে কৈ কাম কৰিছিলোঁ। তাৰপিছত বহুতেও মোক 150 টকাকৈ এনেকৈ দিছিল আৰু। তাৰপিছত সেই 350 পৰা 150 টকাকৈ বহুত কেইজনে দিলে। তেনেকৈ মই আৰু অলপ দামী প্ৰডাক্ট আনিলোঁ। দামী প্ৰডাক্ট আনি তেনেধৰণে কাম কৰি নিজে সেই টকাৰে মই নিজে শিকিলোঁ। মই 350 টকাৰ মই লটাছ ব্ৰেণ্ডৰ প্ৰডাক্টখিনি আনিছিলোঁ। সেই টকাৰে মই ওচৰ চুবুৰীয়া বৌহঁতক বাহঁতক মই কৈ কামখিনি কৰি দিলোঁ। সিহঁতেও মোক যথেষ্ট সৰুৰ পৰা পাইছে যিহেতু যথেষ্ট মৰম কৰে, তো কামখিনি কৰিলোঁ। তাৰপিছত অকণকৈ মোৰ অলপ টকা জমা হ'ল। তাৰপিছত মই বৰপেটাৰ মেমজনীক মাতি কৈছিলোঁ নহয়, তেখেতক মাতি মই ঘৰতে মেকআপৰ কষ্ট তেনেকৈ কৰিছিলোঁ। পিছত মই বহুত ইভেণ্ট জইন কৰিছোঁ বা বহুত শিকিছোঁ, সেইটো পিছতো মই যেতিয়া অলপ ডেভেলপ হৈছোঁ তো সেইবিলাক কৰিছোঁ। তাৰপিছত মই বৰপেটাৰ চেনাছ মেমৰ তাত শিকা মেমজনী লিপিকা মেম, তেখেতৰ তাত মই গ'লোঁ। তাত মই পে'মেণ্ট কৰি কৰ্চ কৰিলোঁ। তেনেধৰণে মই অলপকৈ আগুৱাই থাকিলোঁ। তাৰপিছত বিভিন্ন মই ইভেণ্ট জইন কৰিলোঁ, মই অনলাইনতো ল'লোঁ। লৈ এনেধৰণে মই নিজৰ পাৰ্লাৰখন ISO চাৰ্টিফাইড কৰিলোঁ, ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। তাৰপিছত মই ষ্টুডেণ্ট ল'লোঁ। কামখিনি বহুত মই কষ্ট হৈছে, মোৰ জীৱনত বহুত কষ্ট হৈছে। ঘাত প্ৰতিঘাতটো মানৱ জীৱনত আহিবই, সেইবাবে মই আজি শিকিছোঁ। সেইটো কথা সুন্দৰকৈ শিকাব পাৰিছোঁ। প্ৰতিটো মানে ষ্ট্ৰাগল কৰিলে এনে নহয় যে কিবা এটা কষ্ট, সেইটো নহয়। আচলতে শিকিব পাৰি, ষ্ট্ৰাগলৰ পৰা আমি শিকিব পাৰোঁ। তেনেধৰণে মই কাম শিকি গৈ আজি মই ইয়াত ষ্টুডেণ্টক মই শিকাওঁ, একাডেমি খুলিব পাৰিলোঁ। আৰু তাৰোপৰি মই সুন্দৰকৈ মেচিনাৰী ট্ৰিটমেণ্ট দিব পৰা হ'লোঁ, মেচিন আনিলোঁ। বহুত টকাৰ প্ৰয়োজন এই সকলোসমূহ কৰিবলৈ। আৰু আজি ইয়াত যিখিনি ফাৰ্নিচাৰ বা যিখিনি মোৰ প্ৰডাক্ট বস্তু আছে, এইখিনি এটকাও মই বাহিৰৰ পৰা বা এনেই দিয়া নহয়। মোৰ কষ্টৰ ফল এইখিনি। মই লোন লৈছোঁ, সেইবিলাক মই আজিও বুজাই আছোঁ। এনেকৈ লোনবিলাক তেওঁ গম পায়। মই 5 লাখৰ লোন লৈছোঁ, মই সঞ্চয় লৈছোঁ। তেনেধৰণে লৈ হ'লেও মই নিজক স্বাৱলম্বী কৰি গৈ আছোঁ। আৰু আগলৈও মই ভাবিছোঁ কি মানে কোনোবাই মোক এনেই দিয়াত কৰি মই নিজৰ সম্বলৰে যিখিনি পাৰিম সেইখিনিহে মই কৰিম। যিখিনি প্ৰডাক্ট মই নিজে আনিব পাৰিম নিজৰ টকাৰে, যিখিনি মই ফাৰ্নিচাৰ কৰিব পাৰিম বা পিছত যদি ৰুম কিবা আৰু ডাঙৰ বনাওঁ, সেই সকলোখিনি মই নিজৰ সম্বলেৰে কৰিম বুলিহে মই ভাবিছোঁ আগলৈ। শুনিবলৈ পাইছোঁ যে আপুনি এক্সেছ বাৰৰ কাম কৰে বা আপোনাৰ হাতত দেখিবলৈ পাইছোঁ যে আপুনি ক্ৰিষ্টেল পিন্ধি আছে। তো আপুনি ক'ৰ পৰা শিকিছে বা আপুনি কি কৰ্চ কৰিছে বা ইয়াৰ পৰা কি মানুহবিলাক লাভান্বিত হয়, ইয়াৰ বিষয়ে কওকচোন অকণমান। হয়, মই এক্সেছ বাৰ শিকিছোঁ চেমিম আহমেদ ছিদ্দিকী মেমৰ পৰা গুৱাহাটীত। তেখেতে মই নিজে ঘৰত আহি এক্সেছ বাৰ শিকাইছে। তেখেত মোৰ গুৰু হয়। আৰু মই ৰেকিও শিকিছিলোঁ গুৰু ৰূপাঞ্জলি স্বপ্নামী মাৰ তাত। আৰু তাৰ উপৰিও মই আৰু এটা এক্সট্ৰা মেডিটেশ্যন কৰোঁ। এইখিনি মই বৰ্তমান কৰি আছোঁ। আৰু ইয়াৰ পৰা লাভৰ কথা ক'বলৈ গ'লে এক্সেছ বাৰ শিকিলে বা ৰেকি শিকিলে
শৰীৰৰ যি চক্ৰ থাকে 7 চক্ৰ, সেই 7 চক্ৰৰ ব্লকেজসমূহ নাইকিয়া হয়। বৰ্তমান মই এক্সেছ বাৰটোতো ছেশ্যন দি আছোঁ, মানুহখিনি বিচাৰি আহে, তো মই ছেশ্যনখিনি দিয়ে আছোঁ। তাৰোপৰি কিবা হ'ব লগা কাম থাকিলে যদি হোৱা নাই, অকণমানৰ ধৰি ফচি আছে, তো তেনেকুৱা কামবিলাকো হয় বা সৰু সুৰা বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। মোৰ তাত ছেশ্যন লৈ বহুখিনি মানুহে উপকৃত হৈছে আৰু তাৰোপৰি আৰু মই এটা এক্সট্ৰা মেডিটেশ্যন কৰাও। অভাৰ ডিপ্ৰেশ্যনত থাকিলে তেওঁলোকক মই 7 ডে ক্লাছ কৰাই দিওঁ। মানে মই সেইটো আচলতে মই সকলোকে কৰোৱা নাই। যদি কোনোবা বহুত বিপদত পৰি আছে, তো সেইটো কৰাই মই ডিপ্ৰেশ্যনৰ পৰা বাহিৰত উলিয়াই লৈ আহোঁ। আৰু যিহেতু মই নিজেও ডিপ্ৰেশ্যনৰ এগৰাকী ৰোগী আছিলোঁ, কিন্তু আজি মই নিজক এই সকলোৰ পৰা মই বাহিৰ উলিয়াই লৈ আহিব পাৰিছোঁ। তাৰোপৰিও এক্সেছ বাৰটোত কি হয়, মই মানুহৰ মূৰত যিটো 32টা পইণ্ট থাকে, তাত মই হিলিং দিওঁ আৰু 1 ঘণ্টাৰ ছেশ্যন দিয়া যায়, 1 ঘণ্টা। আৰু বাকী এনেদৰে মই মেডিটেশ্যনখিনি নিজেও কৰি আছোঁ। এজনে বিচাৰি আহিলে মই দিছোঁ, তেনেধৰণে মই চলি আছোঁ। আৰু এইটোৱে ক'বলৈ গ'লে আমাৰ শৰীৰত নলগা ছিটুৱেশ্যনবিলাক দূৰ কৰি পজিটিভ ভাইবছটো আমাৰ গাত অহাত সহায় হয়। মানুহগৰাকী বা মানুহজন পজিটিভ হয়, আৰু কামবিলাক পজিটিভ থাকিলেতো এনেও ভালেই হ'ব, ভালৰ পিনে আগবাঢ়ি যায়। সেইটোৱে। আপোনাৰ মতে আপুনি কি ক'ব যে সফলতাৰ মূল মন্ত্ৰ কি হ'ব পাৰে, বা কি সফলতাৰ মূল মন্ত্ৰ চমুকৈ জনাওকচোন। ঈশ্বৰৰ প্ৰতি থকা অটুট বিশ্বাস, আত্মবিশ্বাস, গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা, মা দেউতাৰ আশীৰ্বাদ, কৰ্মৰ প্ৰতি থকা একগ্ৰতা আৰু সততা মই সফলতাৰ মূল মন্ত্ৰ বুলি গ্ৰহণ কৰোঁ। আমাৰ অসম প্ৰাইম টাইমৰ সমূহ দৰ্শকক আপুনি ধুনীয়া কেনেকৈ হ'ব পাৰি বা সদায় ধুনীয়া কেনেকৈ দেখাব পাৰি, তাৰ বিষয়ে চমুকৈ কিবা এটা বিউটি টিপছ যদি শ্বেয়াৰ কৰে। ধুনীয়া কেনেকৈ হ'ব পাৰি তাৰ বিষয়ে ক'বলৈ হ'লে প্ৰথমে হৈছে মানুহে সদায় হাঁহি থাকিব লাগে। সুখদ হওক দুখদ হওক সদায় হাঁহি থাকিব লাগে। হাঁহিটোৱে শৰীৰত ব্যায়াম কৰায়। তাৰোপৰিতো এক্সাৰচাইজ এইবিলাকতো আছে, আৰু প্ৰচুৰ পানী খাব লাগে, ক'লেতো জানেই এইখিনি। তাৰোপৰি মই এণ্টি এজিং এটা হোম ৰেমেডি কওঁ। আপোনালোকে ওটছৰ লগত 1 চামুচ ওটছ, 2 চামুচ দৈ আৰু অকণমান মৌ মিহলাই আপোনালোকে ঘৰত সপ্তাহত 2 বাৰকৈ ইউজ কৰিব পাৰে। আৰু ধুনীয়া হৈ থাকক, ফাইন লাইনবোৰ যাওক। ফাইন লাইন থাকিলে এইটো বহুত কাম কৰে, বহুতে ৰিজাল্ট পাইছেও। এইখিনি কৰি থাকিব পাৰে। সকলোৱে হাঁহি থাকক, ধুনীয়া হৈ থাকক। অসম প্ৰাইম টাইমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আজি আমাৰ লগত থকা অতিথি সুস্মিতা দাস। তেখেতক দেখিলে আপোনালোকে ক'ব নোৱাৰে যে তেখেতৰ সন্তান এতিয়া পঢ়ি আছে BA ফাৰ্ষ্ট ছেমত। তেখেতৰ স্কিন চাওক, আপুনি তেখেতৰ ফিগাৰ চাওক, ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে কেনেকৈ। আমি জানিব বিচাৰিছোঁ আপোনাৰ সেই চিক্ৰেটটো আচলতে আপুনি কেনেকৈ মেইনটেইন কৰিছে, ইমান ধুনীয়াকৈ আপুনি গ্ল' কৰি আছে। আৰু আপোনাক দেখিতো প্ৰথমতে মই গমেই পোৱা নাছিলোঁ, যে এতিয়া আপুনি কোৱাৰ কাৰণে গম পাইছোঁ যে আপোনাৰ সন্তান BA ফাৰ্ষ্ট ছেমত পঢ়ি আছে। এইটো এটা চিক্ৰেট হয় একচুৱেলি। এইটোৱে আৰু বৰ্তমান আজি আমি নীলিম বিউটি পাৰ্লাৰত উপস্থিত আছোঁ, আৰু নীলিম বিউটি পাৰ্লাৰত ইতিমধ্যে বহুখিনি ক্লাইণ্ট আহি উপস্থিত আছে, ছাৰ্ভিচ ল'বৰ কাৰণে আহিছে। আৰু সেয়ে ভাবিছোঁ যে তেখেতসকলৰ পৰাও চমুকৈ আমি কেনেকুৱা পাইছে নীলিম বিউটি পাৰ্লাৰৰ ছাৰ্ভিচ লৈ জানিব বিচাৰিছোঁ ক্লাইণ্টৰ পৰা চমুকৈ। আপুনি যিটো নীলিম বিউটি পাৰ্লাৰত আহিছে, আগতেও আহিছে নে আজি প্ৰথম আহিছে? আগৰে পৰা কৰি আছোঁ ইয়াতে। ছাৰ্ভিচ লৈ কেনেকুৱা পাইছে? তাৰে ছাৰ্ভিচ ভালেই পাইছোঁ, বহুদিন হ'ল কৰা। কাম কাজখিনিও ভাল পাইছোঁ, আৰু আমাৰ লগত ব্যৱহাৰো তেওঁৰ যথেষ্ট ভাল। ক্লাইণ্ট হিচাপে আমি তেওঁৰ তাত কৰি মই সুখী। যিহেতু ক্লাইণ্ট বহুকেইগৰাকী আছে, আমি আৰু এগৰাকী ক্লাইণ্টৰ পৰা জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ কেনেকুৱা পাইছে নীলিম বিউটি পাৰ্লাৰৰ পৰা তেওঁলোকে ছাৰ্ভিচ লৈ, কেনেকুৱা ধৰণৰ ছাৰ্ভিচ দিছে, কি ক'ব? আমি ক'বলৈ গ'লে পিংকি যিখিনি কৰে তাইৰ কামখিনি যথেষ্ট ঠিক। তাই বহুত কষ্ট কৰি পেলাই কামখিনি কৰে। আমাৰ সম্পৰ্কত মোৰ বৌ ননদ, তাইক খুব মৰমো কৰোঁ, আৰু তাইও আমাক মানে যথেষ্ট সুপৰামৰ্শ দিয়ে। সেইখিনিৰ কাৰণে আমি তাইৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। আৰু তেনেকুৱা এগৰাকী নাৰী বুলি মই তাইক ক'ব বিচাৰোঁ যে তাই যথেষ্ট কষ্ট কৰি পেলাই তাই আজি এইখিনি পৰ্যায়লৈ আহিছে। তাই নিজৰ ঘৰখনকো সুন্দৰভাৱে চোৱা চিতা কৰি আছে। নিজৰ হাজবেণ্ড, নিজৰ ল'ৰা, এই গোটেইখিনি তাই সুন্দৰভাৱে আগবঢ়াই নি পেলাই তাই নিজৰ পাৰ্লাৰখনৰো যথেষ্ট উন্নতি সাধন কৰা আমি দৃষ্টিগোচৰ হৈছে। গতিকে তাইক লৈ আমি যথেষ্ট গৌৰৱান্বিত। আমাৰ এই অঞ্চলৰ এগৰাকী তাইক আমি
ভাল নাৰী বুলি আমি ক'ব বিচাৰোঁ আৰু তাইৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰোঁ আৰু তাইৰ যিখিনি কাম এই কামখিনিতো আমি যথেষ্ট সুখী খুব ভাল এটা তাই পৰামৰ্শ দিয়ে যিকোনো ক্ষেত্ৰতে আমাৰ লগত তাইৰ মানে টকা পইচাৰ ক্ষেত্ৰতো বিশেষ একো হেৰি নাথাকে মাত্ৰ তাই আমাক ভাল পৰামৰ্শৰে আগবঢ়াই নিয়ে গতিকে আমি তাইক লৈ যথেষ্ট সুখী এইখিনিয়ে মোৰ তাইৰ ওপৰত ক'বলগীয়া